হয় এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়ে মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু অচিয়ে মোৰ পৰা ৫,০০০ টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু ঘোষ লোৱাত ১ নম্বৰ এওঁলোক তিলটোকে তাল কৰিব পাৰে বনৰীয়া কুকুৰ বেলেগৰ কুকুৰে ছাগলী মাৰিছে আৰু কেছ ৰেজিষ্টাৰ হৈছে মোৰ নামত হয় এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়ে মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু অচিয়ে মোৰ পৰা ৫,০০০ টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু ঘোষ লোৱাত ১ নম্বৰ এওঁলোক তিলটোকে তাল কৰিব পাৰে বনৰীয়া কুকুৰ বেলেগৰ কুকুৰে ছাগলী মাৰিছে আৰু কেছ ৰেজিষ্টাৰ হৈছে মোৰ নামত